অসম চৰকাৰে গ্ৰাম্য উন্নয়নৰ কথা যিমানেই নকক কিয় প্ৰকৃততে কিন্তু গ্ৰাম্য অঞ্চলৰ উন্নয়ন আজিও সুদূৰ পৰা হয়। এই পথছোৱা মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ ভিতৰ পাৱে গাঁও পঞ্চায়তৰ অন্তৰ্গত লংকাদ্বীপৰ আজিও কৰ্দৰ্য বোকাময় পথেৰে যাতায়াত কৰিব লাগে অঞ্চলটোৰ ৰাইজে। গাঁওখনত প্ৰৱেশৰ একমাত্ৰ পথটো আজিও জমৰ যতনা ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে। পথছোৱা নিৰ্মাণৰ বাবে ৰাইজে পঞ্চায়তত বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো আজিও নিৰ্মাণ নহল পথছোৱা। ফলত আজিও যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে অঞ্চলটোৰ ৰাইজে। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পথছোৱা নিৰ্মাণ কৰি দিবলৈ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষলৈ কাটৰ আহ্বান জনাইছে। এইটো লংকাদ্বীপ ৰাস্তা বুলি কয়। এইটো মানে প্ৰায় মানুহৰ খেতি এইফালে আছে। এইফালে খেতিত এইফালে মানুহ মানে অহা যোৱা নকৰিলে কোনো কাম নাই। এইফালৰ পৰা মানে ভিতৰুৱা ৰাস্তা এইফালৰ পৰা যাব লাগে লংকাদ্বীপ হৈ, আৰু লংকাদ্বীপৰ মানুহ ওলোৱা সময় কৰিব লাগে। ল'ৰা ছোৱালীৰ কাৰণে বিশেষ অসুবিধা। কেলৈ কৈছোঁ, ৰাস্তা এতিয়া চাব আহিছে আপোনালোকে ঠিকে আছে, কিন্তু এতিয়া এমাহৰ আগত আহিব লাগিছিলে, ৰাস্তাটোৰ অৱস্থা একদম বেয়া, প্ৰায় আধা বোকা। এই অলপ আগত এনেকুৱা ৰাস্তা এটা আছে, বোকা ৰাস্তা, মানে তামোল গছ দি দিবলগীয়া হৈছে। মানুহ অহা যোৱা কৰিলে মানে ল'ৰা ছোৱালী এনেকুৱা অৱস্থা হৈছে। হয়, আমাৰ এই ৰাস্তাটোৰ নাম লংকাদ্বীপ ৰাস্তা। আমাৰ ইয়াত বহুখিনি অসুবিধা হয়, ল'ৰা ছোৱালী স্কুল নিবলৈ অসুবিধা হয়। তাৰ উপৰিও বজাৰ সমাৰ কৰিবলৈও বহুখিনি অসুবিধা হয়। আৰু এতিয়াতো শুকাইছেই, আৰু অলপ দিনৰ আগত আমাৰ আঁঠুৰলৈকে বোকা হৈছিলে। আমি নিশ্চয় আহ্বান জনাওঁ, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাদেৱে বহুখিনি উন্নতি কামেই কৰিছে, কিন্তু আমাৰ ইয়াতো যদি লংকাদ্বীপৰ ৰাস্তাটো যদি অলপ উন্নতি কৰি দিয়ে, আমি তেখেতলৈ এইটোৱে আহ্বান কৰিছোঁ। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।